ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা আৰু বলি হৈছে বিভিন্নজন লোক। এইবাৰ সংঘটিত হৈছে কাছাৰত এক ঘটনা। মৰেল পুলিচিঙত জড়িত 5জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুদিন পূৰ্বে মোহনপুৰত এক ঘটনা সংঘটিত হৈছিল। এখন চুৰি বাইকক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল অঞ্চলটোৰ। আৰু তাৰ পিছতে একাংশ লোকে এজন যুৱকক বাইক চুৰি অভিযোগত আক্ৰমণ কৰিছিল, গণপ্ৰহাৰ কৰিছিল একাংশ লোকে। আৰু তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী আৰু আৰক্ষীয়ে অভিযুক্ত হিচাপত 5জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল। জনাই আছো সবিশেষ। কাছাৰৰ কাটিগড়াত মৰেল পুলিচিঙৰ ঘটনা। মৰেল পুলিচিঙত জড়িত 5জন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। দুদিন পূৰ্বে মোহনপুৰত সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা। বাইক চুৰিৰ সন্দেহত এজন যুৱকক গণপ্ৰহাৰ একাংশৰ। পুনৰবাৰ জনাইছো, কাছাৰৰ কাটিগড়াত মৰেল পুলিচিঙৰ ঘটনা। মৰেল পুলিচিঙত জড়িত 5জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুদিন পূৰ্বে মোহনপুৰত সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা। বাইক চুৰিৰ সন্দেহত এজন যুৱকক গণপ্ৰহাৰ একাংশৰ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি